আরে বাপৰে এনেকৈ মাৰিছে যেন ঢোল ফাটি যাব। এইফালে বগেন ভেলি এজোপা দেখিলে মানে এলাৰ্জি উঠা নিচিনা হৈছে। আমি এতিয়া এফালে গৈ আছোঁ, আপোনালোকক জনাই আছোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল জিকে বুলি সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেওবাৰে ওলাইছোঁ ঢোল কিনিবলৈ বুলি। আৰু এই আমাৰ কাষত যে বহি আছে ৰাহুল, আৰু এই ভাইটিটোক মানে ঢোল এটা লাগে, ঢোল বজাব সি মানে নাজানে, তথাপিতো মানে মনত এটা হেঁপাহ, সৰুৰে পৰা ঢোল বজাম বুলি এটা মানে মনত হেৰি আছিলে। গতিকে আজি সি ল'ম বুলি ভাবিলে, গতিকে মোকো লৈ আহিলে। মানে মোৰ ভিডিঅ' চাই পিনে সি আহিছে, মানে মোৰ ভিডিঅ'ত দেখা পালে মই ঢোলৰ দোকানখনৰ যিটো হেৰি দিছিলোঁ। আমি আহি আছোঁ চাৰিআলিৰ ফালে, আৰু ক'ত পায় ঢোল, মধুৰ দোকানৰ মানে মধু বাদ্য ষ্ট'ৰ, যিহেতু মই আগতে ভিডিঅ'ত দিছোঁৱেই, সেই দোকানলৈ বুলি আহি আছোঁ। ঢোল বজাব নাজানে, কিন্তু বিহু আহিছে, চখতে মানে ঢোল ল'বলৈ গৈছে, বাইকে লৈ দিবলৈ আহিছে, লগত আহিছে। ট্ৰেফিক পইণ্টৰ পৰা আপোনালোকে ব্লকৰ ফালৰ পৰা যদি আহে সোঁহাতে, আৰু সোঁহাতে টাৰ্ণটো ল'ব, টাৰ্ণটো লৈ পূৰা চেতিয়া মাৰ্কেট মানে চাৰিকুৰা নৈ পাৰৰ ফালে যাব। পাৰৰ ফালে গ'লে দেখিবই ধুনীয়াকৈ। আমি এতিয়া আহি আছোঁ, আপোনালোকক দেখাম। ফাইনেলি আমি আহি এয়া চাৰিকুৰা নৈ পাৰ পালোহি বুলি ক'বলৈ এইটোৱে হৈছে চেতিয়া মাৰ্কেট। আৰু এয়া দেখিছে চেতিয়া মাৰ্কেটৰ মানে চাৰিকুৰা নৈ পাৰতে এয়া ফাট বিহু আৰু ঢকুৱাখানাৰ মানে ঐতিহ্য কিবাকিবি মানে ধুনীয়াকৈ আৰ্ট কৰা আছে। ইয়াতে ফটো চটো মাৰিব পাৰে আৰু খুব ধুনীয়াকৈ এটা ঢকুৱাখানাৰ প্ৰতিচ্ছবি এয়া দেখিছে। বাসুদেৱ মন্দিৰ আছে, ফাট বিহুৰ গেট আছে, আৰু এয়াই হৈছে মধু বাদ্য ষ্ট'ৰ। আৰু বাদ্য ষ্ট'ৰত আমি যাম এতিয়া ভিতৰতকৈ, পোনে ভিতৰলৈ সোমাই আহিলোঁ। ঢোল পূৰা চিলেকশ্যন কৰা হৈ গ'ল, আৰু এইটো এতিয়া টিউন কৰিবৰ কাৰণে দিম। মানে এনেই নৰ্মেলি ইয়াত চব বনাই মেলি ৰেডি কৰি থৈছে, আপোনালোকে আহিব পাৰে। আৰু বিহু বুলি এটা সুন্দৰ অফাৰ আছে, বিশেষকৈ মোৰ ভিডিঅ' চাই যদি আপোনালোকে আহে ভাল এটা অফাৰ পাব। চইচ কৰা হৈ গ'ল, কিন্তু মানে টিউন নিদিয়াৰ আগত মাতটো এনেই অকণমান শুনাই দিওঁ। এতিয়া এনেকুৱা হৈ আছে, তাৰপিছত টিউন দিয়াৰ পিছত মাত কেনেকুৱা হ'ব আপোনালোকে চাই থাকিব। ইয়াতকৈ ভাল হ'ব আৰু ইয়াতকৈ ভাল হ'ব। এতিয়া তোমাৰ পূজা চাউনি ঢোল, এতিয়া যিটো আপুনি আপোনাৰ টানি থৈছিলোঁ, তাৰ পৰা আপোনাৰ এতিয়া মেইন টিউনটো দিয়া নাই, এতিয়া মেইন টিউনটো দিম। মেইন টিউনটো দিয়াৰ পাছত মাত্ৰ ইয়াত আৰু উঠিব আৰু ভাল হ'ব। এতিয়া দামী চাউনি দামী ঢোল, সেইটোৱে কথা। এইটো আপোনাৰ 12,000 টকা ঢোলৰ দাম। এতিয়া 12,000 এতিয়া আপুনি আহিছে, এতিয়া কিবা এটা ডিছকাউণ্ট এটা কিবা এটা কৰি দিম আৰু। কি মানে কি মোৰ ভিডিঅ' চাই যদি আহে অফাৰ আছে, আমাৰ দাদাৰ ভিডিঅ' চাই যদি আহে কিবা এটা ডিছকাউণ্ট এটা দি দিম বাৰু। ঢোলৰ লগত ঢোলৰ বেগটো ফ্ৰীকৈ দিম আৰু সেইটোৱে ডিছকাউণ্ট আৰু। মানে ঢোলৰ লগত বেগ এটা ফ্ৰী দিম বুলি কৈছে দেই। মই যিহেতু কৈছোঁ মোৰ ভিডিঅ' চাই যদি আহে ভাল এটা অফাৰ পাব বুলি। এইটো হৈছে ঢোলৰ লগত এটা বেগ, 1000 টকীয়া বেগ। এই বেগটো ধুনীয়াকৈ খুলি মেলি এবাৰ দেখাই দিছোঁ, চাই লওক। একদম সুন্দৰ বেগ। ঢোলটো আপোনালোকে কেৰি কৰি পিঠিত লৈ যাব পাৰিব, আৰু ঢোলটো খুব ভাল হৈ থাকিব এইটো যদি বেগত ভৰাই মেলি থয়। গতিকে আহিব আপোনালোকে, কিন্তু মিনিমাম ঢোলটো মানে আপোনাৰ ভাল ঢোল, ডাঙৰ ঢোল কিনিলেহে এই অফাৰটো পাব দেই। আপোনালোকক জনাই থলোঁ। আৰু খুব সুন্দৰ বেগ এইটো, মানে বেগটো তোমাৰ আপোনালোকে হাতেৰে যেতিয়া চুব তেতিয়াহে গম পাব যে বেগটো সঁচাকৈ ভাল বুলি। আৰু ইয়াত চাৰিকুৰা নৈ পাৰত পূৰা আজি দেওবাৰ বুলি ঠাণ্ডা মণ্ডা হৈ আছে, টাউনখনো পূৰা ঠাণ্ডা মণ্ডা হৈ আছে। কাইলৈৰ পৰা হয়তো ভিৰ লাগিব পূৰা, বিহুৰ যিহেতু বিহুৰ ভিৰ লাগিব। এতিয়া ঢোলৰ টিউন এইফালে দি আছে। ইফালে পেলাব লাগিব এতিয়া না, এই চাইডটোৰ পৰাহে আচল মাতটো যায়। চিৰিয়াছ আৰু অলপ ঘুমঘুমনটো আহিব লাগিব। এইফালে ঢোল লৈ থাকোঁতে ৰাতিয়ে হৈ গ'ল, আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, গতিকে ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।